বিগ ব্ৰেকিং নিউজ আপোনাৰ পত্নীয়েও ৰিলছ বনাই ভাল পায় নেকি যদিহে আপোনাৰ পত্নীয়েও ৰিলছ বনায় তেন্তে সাৱধানে থাকক মাত্ৰ এটা ৰিলছ বনোৱাত বাধা দিয়াৰ বাবেই এবাৰ প্ৰাণ গ'ল স্বামীৰ হয় আপুনি ঠিকেই শুনিছে মাত্ৰ ৰিলছৰ বাবেই এবাৰ ভয়ংকৰ ঘটনা সংঘটিত কৰে নিজৰ পত্নীয়ে 6 বছৰৰ এটা সংসাৰ নিমিষতে ধ্বংস কৰিলে ৰিলছ বনোৱা পত্নীয়ে বিহাৰৰ বেগুচৰাইত ৰিলছৰ বাবেই হত্যা কৰা হয় মহেশ্বৰ কুমাৰ ৰায় নামৰ এজন ব্যক্তিক মাত্ৰ 9500 ফলোৱাৰ্ছ থকা পত্নীয়ে হত্যা কৰে নিজৰ প্ৰাণৰ স্বামীক ৰিলছ বনোৱাত বাধা দিয়াৰ বাবে পৰিয়ালৰ সৈতে মিলি হত্যা কৰে স্বামীক ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বিহাৰ আৰক্ষীয়ে গতিকে আপোনাৰ পত্নীয়েও যদি ৰিলছ বনায় আৰু আপুনি বাধা দিয়ে তেন্তে এতিয়াৰে পৰা কমেও 10 বাৰ ভাবক কিয়নো যিকোনো মুহূৰ্তত আপোনাৰ প্ৰাণ পৰ্যন্ত কাঢ়ি ল'ব পাৰে ৰিলছ বনোৱা পত্নীয়ে কিয়নো এবাৰ এনে ঘটনাই সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ৰিলছ বনোৱাত বাধা দিয়াৰ বাবে যিহেতু প্ৰাণ গৈছে স্বামীৰ দাৰে হানি খুচি হত্যা কৰিছে নিজৰ স্বামীক মাত্ৰ ৰিলছ বনোৱাত বাধা দিয়াৰ বাবে এনে ভয়ংকৰ ঘটনা সংঘটিত কৰে ডাইনী পত্নীয়ে নিউজ ডেস্ক ৰিপৰ্ট দৈনিক বাৰ্তা ঢিং